কৃষ্ণ শঙ্কর গুরু হরি রাম 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 কৃষ্ণ পৰম ভক্তিভাজন মোৰ জন্মে জন্মান্তৰ নৰনাৰায়ণ স্বৰূপা সমস্ত ত্ৰিবেণী গংগা সদৃশ ভক্তি স্বৰূপা আইসকল দিব্য আত্মাধাৰী পৰম পবিত্ৰ শিশুসকল জয় জয়তে আপোনাৰ হওক সকলোলৈকে এই বৈকুণ্ঠৰ পৰম মংগল মহাভাগৱতৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধাৰাবাহিক ভাগৱত পাঠ অনুষ্ঠান আৰম্ভ হৈ আমি তৃতীয় স্কন্ধত উপনীত হৈ আছোঁ। তৃতীয় স্কন্ধৰ বিদুৰ উদ্ধৱ সংবাদ আজিৰ পৰা আৰম্ভ হ'ব। গোপাল চৰণ ডিজে এই অধ্যায়টি আৰম্ভ কৰিছে। ইয়াৰ আগতে আমি অনাদি পাতন যি অধ্যায় আছিল সমাপ্তি ঘটোৱা হ'ল যোৱা সপ্তাহত আমাৰ নৰক বৰ্ণনা আছিল আৰু সেই নৰকৰ কথা আমি পাঠ পৰ্যালোচনা কৰা হৈছিল। কি কি কৰ্ম কৰিলে কেনেধৰণৰ নৰক ভুঞ্জিব লাগে, নৰকৰ অৰ্থ কি, নৰক ক'ত থাকে, এই কথাখিনি আমি পৰ্যালোচনা কৰা হ'ল। আৰু ইয়াৰ পাছত ইতিমধ্যে অনাদি পাতন সমাপ্তি ঘটিল। এতিয়া নতুন এটি পাঠ আৰম্ভ হৈছে তৃতীয় স্কন্ধতে। সেই পাঠটি হ'ল বিদুৰ উদ্ধৱ সংবাদ। আজি আমি বিদুৰ উদ্ধৱ সংবাদৰ প্ৰথম অধ্যায়ৰ পৰা আৰম্ভ কৰিম। আপোনাভাৱে মহাভাগৱতৰ অমৃতময় বাণী শ্ৰৱণ কৰি পৰম পবিত্ৰ আনন্দিত হৈ আছে। জয় জয়তে আপোনাক সকলোলৈকে স্বাগতম জনাইছোঁ, সেৱা জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। আমি এই ভাগৱত অনুষ্ঠান আগবঢ়াই নিওঁতে যদি কোনোবাখিনিত ত্ৰুটি ৰৈ যায়, আপোনাক সন্ত মহন্তসকল সমস্তখিনি অপৰাধৰ পৰা মাৰ্জনা কৰি নিজ গুণে আমাক শুধৰাই লৈ আপোনালোকৰ দুখানি চৰণতলত ঠাই দিব বুলি আশা ৰাখি আমি আজি প্ৰথম অধ্যায় বিদুৰ উদ্ধৱ সংবাদ পদ আৰম্ভ কৰিবলৈ আগবঢ়া হৈছে। কৃষ্ণ জয় জয় কৃষ্ণ ভগৱন্ত লক্ষ্মীপতি জয় জয় পৰিপূৰ্ণ অগতিৰ গতি জয় চিদানন্দ সদা নন্দ সুখেৰতি ব্ৰহ্মা মহেশাদি যাৰ পদে কৰে নতি জয় নন্দ নন্দন গোবিন্দ গুণ ধাম জয় গোপ বধূ জন মন
অভিৰাম জয় সৰ্বমঙ্গল জলতনু শ্যাম তজু পাদ পদ্মে কৰো আশেষ প্ৰণাম নমো নমো হৰি কোটি ব্ৰহ্মাণ্ড নায়ক নমো নমো প্ৰাণনাথ সুবংশী বায়ক নমো মহেশ্বৰ কন্দৰ্পৰো দৰ্পহাৰী প্ৰণাম গোপাল গোবৰ ধন গিৰিধাৰী মোৰ নিজ ইষ্ট দেৱ শ্যাম গুণ নিধি এক মনোৰথ মোৰ কৰিও কহিদি তজু গুণ গান কিছু বৰ্ণাইবা কচাওঁ যদি আমি অন্ধে এক কৃপা দৃষ্টি পাওঁ কৃষ্ণ সেই বাপুসকল আইসকল তৃতীয় স্কন্ধৰ যি বিদুৰ উদ্ধৱ সংবাদ দুজন মহাভক্তৰ পৰম নিৰ্মল চৰিত্ৰৰ কথা উপস্থাপন কৰিবলৈ গৈ গোপাল চৰণ দ্বিজে সৰ্বপ্ৰথমে ভগৱন্তৰ চৰণত কাকুতি মিনতি কৰি জয় জয়কাৰ কৰি মংগল আচৰণ কৰি এই অধ্যায়টি আৰম্ভ কৰিছে। সৰ্বপ্ৰথমে গোপাল চৰণ দ্বিজে কৈছে যে সেইজন জগতৰ আধাৰ, সেইজন কোটি ব্ৰহ্মাণ্ডৰ নায়ক, যিজনক ব্ৰহ্মাকে প্ৰমুখ্য কৰি সমস্ত দেৱ দেৱতাই প্ৰতি নিতে স্তুতি কৰি থাকে, যাৰ গোবিন্দৰ গুণনাম সৰ্বত্ৰে শ্ৰৱণ কীৰ্তন হৈ থাকে, যাৰ কৃপাৰ অবিহনে সমস্ত ব্ৰহ্মাণ্ডখন নচলে, এটি গছৰ পাতো ইফাল সিফাল নহয়, সূৰ্যয়ো পোহৰ দিব নোৱাৰে, তেনে এক মহা পৰম ব্ৰহ্মক সৰ্বপ্ৰথমে তেওঁ প্ৰণাম জনাইছে। তেওঁ ভগৱন্তৰ গুণানুকীৰ্তন কৰিছে, তেওঁ গোবৰ্ধনধাৰী, তেওঁ ভকতৰ ইষ্টদেৱ, শ্যাম গুণনিধি, ভকতৰ মনোৰথ পূৰণ কৰা, ভকতৰ সিদ্ধি। তেওঁ সৰ্বপ্ৰথমে চৰণত সেৱা নজনালে যেনেকৈ অন্ধই বাট নেদেখে, ঠিক তেনেধৰণে ভগৱন্তৰ কৃপাৰ অবিহনে তিল মানুহ কোনো কৰ্ম সাধন কৰিব পৰা নাযায়। অন্ধক যেনেকৈ চকু দিলে সমস্ত জগতখন দেখি পায়, ঠিক তেনেকৈ প্ৰত্যেকজন সন্ত মহন্তই ভগৱন্তক কাকুতি মিনতি কৰে। তেওঁৰ কৃপাৰ অবিহনে যেন কোনো কাৰ্য সাধন নহয়। সেই অৰ্থে আজি সৰ্বপ্ৰথমে এনেহেন দুজন ভকতৰ গুণানুকীৰ্তন কৰিবলৈ যাওঁতে ভগৱন্তৰ চৰণত সেৱা জনাই কৃপা বিচাৰিছে। আৰু কৃপা হ'লেহে তেনে এক মহান পদবন্ধ কৰিব পৰা যাব বুলি গোপাল চৰণ দেৱে কাকুতি মিনতি কৰিছে আৰু কৈছে
তেবে হে ৰচিবে পাৰো মই আতি মূঢ় আৰয়িতো শিভাগত কথা গৃহ তত্ৰ এতেকে হে তজু পাৱে কৰো নিবেদন কৰিও উদয় নাথ তজু গুণ গণ তেবেহে ৰচিবই পাৰো মই আতি মূঢ় আৰু ইটো শ্ৰী ভাগৱত কথা গৃহ। এই শ্ৰীমদ ভাগৱত বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰ। এই শ্ৰীমদ ভাগৱতত ইমান গৃহতত্ত্ব সোমাই আছে যাক অমিত ধুৰিক ৰস আছে বুলি প্ৰমাণিত হৈছে। যি ভাগৱত শ্ৰৱণ কৰি অভিশপ্ত পৰীক্ষিতে মুক্তি প্ৰদান হয়। যেতিয়া অভিশপ্ত পৰীক্ষিতে বৈকুণ্ঠৰ কল্পতৰ ভাগৱত শাস্ত্ৰ নিৰ্গুণবাদী শুকদেৱৰ পদ্মমুখৰ দ্বাৰা শ্ৰৱণ কৰিম বুলি স্থিৰ কৰি গংগাৰ পাৰত সোণৰ সিংহাসন মূৰত লৈ গুৰুদেৱক পদে অঘ্ৰ দি আচমন কৰি সোণৰ সিংহাসনত বহুৱাই দণ্ডতে পৰি শ্ৰৱণ কৰাৰ মানসেৰে যি সিদ্ধান্ত লৈছিল, সেই সময়তে সমস্ত দেৱতাসকলে আহি নিৰ্গুণবাদী শুকদেৱক প্ৰাৰ্থনা কৰিছিল, হে গুৰুদেৱ, পৰীক্ষিত অভিশপ্ত, পৰীক্ষিত 7 দিনৰ পাছত মৃত্যু হ'ব, এই কথা আমি জানিছোঁ। আৰু তাৰ কাৰণে তুমি বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰ শ্ৰৱণ কৰোৱাব বিচাৰিছা। আমি তোমাৰ ওচৰত আহি প্ৰাৰ্থনা জনাইছোঁ যে যিটো সমস্যাৰ কাৰণে পৰীক্ষিত আজি ভয়াক্ৰ শংকিত হৈছে যে মৃত্যুমুখী লোকে কি কৰা উচিত বা তক্ষকৰ দংশনৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি। হে গুৰুদেৱ, আমি এটা উপায় লৈ আহিছোঁ। উপায় হ'ল স্বৰ্গত অমিত আছে। এই অমিত যদি পৰীক্ষিতক পান কৰাই দিয়া হয় তেন্তে পৰীক্ষিতক তক্ষকে দংশন কৰিলেও মৃত্যু নহয়। দেৱতাসকলৰ ওচৰত অমিত আছে, সৰ্বত্ৰে স্বৰ্গত অমিত আছে। আৰু সেই দেৱতাসকলে নিৰ্গুণবাদী শুকদেৱৰ ওচৰত আহি অমিতৰ ভাণ্ডাৰ আনি প্ৰদান কৰিছে। হে গুৰুদেৱ, যিহেতুকে পৰীক্ষিত এজন মহাভক্ত বৈষ্ণৱ ভগৱন্তৰ একান্ত সেৱক, গতিকে তেখেতৰ কৰ্মৰ ফলত অভিশপ্ত হ'ল যদিও আমি স্বৰ্গৰ পৰা অমিতৰ ভাণ্ডাৰ লৈ আহিছোঁ। এই অমিত প্ৰদান কৰি দিয়ক, তেওঁ অমৰ হৈ যাব। নিৰ্গুণবাদী শুকদেৱে দেৱতাসকলক কৈছিল যে হে দেৱসকল, তোমালোকৰ এই অমিতৰ ভাণ্ডাৰ কেৱল স্বৰ্গতহে মূল্য আছে। তোমালোকৰ অমিতৰ ভাণ্ডাৰ মৰ্ত্যৰ পৰা বহু লোকে বলৰ পৰাক্ৰমত গৈ তোমালোকক ৰক্ষা কৰি অমিত পান কৰিছে, উদাহৰণ আছে। তোমালোকৰ অমিত পান কৰিবৰ কাৰণে বল বুদ্ধি হ'লেই পান কৰিব পাৰে, কিন্তু বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত কিন্তু সকলোৱে পান কৰিব নোৱাৰে। ই অমিতটো অধিক, যাৰ পূৰ্বৰ জন্মৰ ৰাখি ৰাখি পুণ্য জমা হৈ আছে, তেওঁহে ভাগৱত শ্ৰৱণ কৰিব পাৰিব। তোমালোকে স্বৰ্গৰ দেৱতা হ'লেও অমিত পান কৰি অমৰ হ'ব পাৰিবা, কিন্তু অমিতটো অধিক এই ৰস কেৱল ভগৱন্তক একান্তভাৱে শ্ৰদ্ধা ভক্তি কৰা লোকেহে ভাগৱত শ্ৰৱণ কৰিব পাৰে। এই কথা কিন্তু নিৰ্গুণবাদী শুকদেৱে সমস্ত দেৱতাসকলক ঘোষণা কৰিছিল আৰু কৈছিল যে তোমালোকক বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত কোনো পধ্যে শ্ৰৱণ কৰোৱাব নোৱাৰোঁ, কাৰণ এই বৈকুণ্ঠৰ কল্পতৰু কেৱল একান্ত ঈশ্বৰৰ সেৱকৰ কাৰণে, তাৰ বাদে আৰু বেলেগে শ্ৰৱণ কৰিব নোৱাৰে। আৰু সেই কথা কৃপালু মাধৱ মহাপুৰুষেও আমাৰ নামঘোষাত লিখিছে যে ভাৰত বৰিষে ধন্য নৰতনু
আৰু এই ভাৰতবৰ্ষত তেওঁলোকে ঈশ্বৰৰ নামৰ কাৰণে সমস্ত দেৱতাই ব্ৰহ্মাকে প্ৰমুখ্য কৰি ইচ্ছা প্ৰকাশ কৰিছে, কিন্তু তেওঁলোকে নামৰ পৰা বঞ্চিত হৈ আছে। তেওঁলোকে অমৃত পান কৰিছে, কিন্তু তেওঁলোকৰ জীৱনত মুখ্য সাধন নহয়। আৰু ভকতসকলে বৈকুণ্ঠৰ কল্পতৰ ভাগৱত শাস্ত্ৰ শ্ৰৱণ কৰি মুখ্য সাধন কৰিব পাৰে। পাৰ্থক্য সিমানেই। স্বৰ্গ, মৈত্ৰ, পাতাল। স্বৰ্গত লোকসকল থাকে, বহু ৰাখি ৰাখি পুণ্যৰ ফলত স্বৰ্গ ধামলৈ গতি কৰে। আৰু নৰকৰ ফলত দুখ দুৰ্গতিৰ ফলত অকৰ্মৰ ফলত নৰকলৈ গতি কৰে। স্বৰ্গ আৰু নৰক মাজৰ ব্যৱস্থাটো হ'ল মৈত্ৰ। মৈত্ৰ মানে য'ত মৃত্যু আছে। স্বৰ্গত মৃত্যু নাই, নৰকতো মৃত্যু নাই, কিন্তু মাজৰ যিখন স্থান তাক মৈত্ৰ বুলি কোৱা হৈছে। মৈত্ৰ মানে য'ত মৃত্যুৰ হয়, প্ৰত্যেকটো জীৱৰ য'ত মৃত্যু হয় তাক মৈত্ৰ বুলি কোৱা হৈছে। আৰু এই নৰৰূপী জীৱ এই যে মৈত্ৰত বাস কৰিছে, তেওঁলোকে স্বৰ্গও নহয়, নৰকো নহয়। অৰ্থাৎ সেইকাৰণে আমাৰ মনুষ্য জীৱনত দুখো আছে, সুখো আছে। কেৱল স্বৰ্গত থাকিলে সুখ হয়, কেৱল নৰকত থাকিলে দুখ হয়। গতিকে মনুষ্য যিহেতুকে মৈত্ৰত আছে, স্বৰ্গ আৰু নৰক দুইটাৰ ফল মৈত্ৰত পোৱা যায়। সেইকাৰণে কোনোবা দুদিন যদি আমাৰ ভালেৰে যায়, কোনোবা দুদিন আকৌ বেয়াকৈ যায়। অৰ্থাৎ আমি মৈত্ৰৰ মানুহ। স্বৰ্গ আৰু নৰকৰ যি ব্যৱস্থা, এই মৈত্ৰত সমানে উপলব্ধি কৰিবলগীয়া হয়। আৰু সেয়েহে জীৱবিলাক মৃত্যু হয়, জীৱবিলাকে গতি প্ৰদান কৰিব পাৰে। স্বৰ্গত আপোনাসৱৰ পুণ্য আৰ্জনৰ বাবে বহু বছৰ স্বৰ্গত থাকিলে, সুখেৰে থাকিলে, আৰু যিদিনা পুণ্য শেষ হ'ব সেইদিনা আপোনাসৱে পুনৰ আকৌ নৰকত পৰিব। আৰু নৰকত থাকোঁতে 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 আপোনাসৱৰ দুখ যন্ত্ৰণা এদায় হ'ব, নৰক এদায় হ'ব, লগে লগে আকৌ নৰকৰ পৰা উঠি আকৌ আপোনাসৱৰ পুণ্য আৰ্জন হ'ব, স্বৰ্গত যাব। স্বৰ্গ নৰক, নৰক আৰু স্বৰ্গ। কিন্তু মনুষ্যসকলৰ জীৱন ধন্য নৰতনু বুলি এইকাৰণে কৈছে, তেওঁলোকে মৈত্ৰত বাস কৰে। মৈত্ৰত দুখ আৰু সুখ আছে যদিও তেওঁলোকে জীৱৰ মুক্তিৰ সাধনা কৰিব পাৰে, ঈশ্বৰৰ নাম শ্ৰৱণ কীৰ্তন কৰিব পাৰে। নৰকতো ঈশ্বৰৰ নাম নাই, স্বৰ্গত যদিও আছে সেই নামে কিন্তু ঈশ্বৰৰ কেতিয়াও প্ৰাপ্তি হ'ব নোৱাৰে। মই এটা সৰু কাহিনী ক'ম, কাহিনী ক'লে ভাল লাগিব। কেনেকৈ স্বৰ্গপ্ৰাপ্তি হয়, কেনেকৈ নৰকগামী হয়। কেনেকৈ হয়? এবাৰ এজন সাধু লোকে এটা স্থানলৈ যাব লগা হ'ল, আৰু সেই স্থানলৈ যাব লগা হোৱাৰ হেতুকে এখন অৰণ্যৰ মাজেদি যাব লাগে। দিনতে পাৰ হ'ব লাগিব, আৰু দিনতে গ'লেও যথেষ্ট কষ্টকৰ। সেই অৰণ্যখনৰ মাজত এনে এজন দৈত্য আছে, যিজনৰ প্ৰতাপত সেইফালে কোনো লোক যাব নোৱাৰে, কিন্তু সেই ৰাস্তাইদি যাব লাগেই। আৰু সেই সন্ত্ৰজনে যিহেতুকে যাব লাগে আৰু দিনৰ ভিতৰতে তেওঁ পাৰ হ'ব নোৱাৰে, কি উপায় কৰিব? বহু লোকে কৈছে, তুমি অকলে এই অৰণ্যখনৰ মাজেদি গ'লে সেই দৈত্যজনৰ হাতৰ পৰা তুমি কোনো কাৰণতে হাৰি যাব নোৱাৰা। দৈত্যজনে সমস্তখিনি লুটপাট কৰি লৈ থৈ দিয়ে, কিন্তু সন্তজন যাবই লাগিব। সন্তজনে ভাবিলে, মই এজন সন্ত, মোৰ দুটামান পইচা আছে, 200মান বস্ত্ৰ আছে, যদি তেওঁ লৈ ল'ব মই এইফালে গুচি যাওঁ। যদি ৰাতি হয় তেন্তে মই সেই দৈত্য দগবাজজনৰ ঘৰতে থাকিম। খুব বেছি মোৰ বস্তুকেইটা ল'ব, কিন্তু মোক প্ৰাণে নামাৰে। এই বুলি ভাবি তেওঁ গ'ল 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 দিনটো শেষ হ'ল। সন্ধিয়া হোৱাৰ লগে লগে তেওঁ দৈত্যজনৰ ঘৰলৈকে গুচি গ'ল। গৈ পেলাই দৈত্যজনক ক'লে যে মই আজি তোমাৰ ঘৰতে বঞ্চিব লাগিব। দৈত্যজনে ভাবিলে, মোক দেখিলে সকলো লোক দূৰতে পলায়, এইজনে আহি আজি মোৰ ঘৰতে থাকিবলৈ আহিছে, কি আচৰিত কথা। এইজনোতো সাধাৰণ মানুহ নহ'ব। যিবিলাক মানুহে মোক দেখিলে দূৰতে পলায়, মই খেদি খেদি ধৰিব লাগে, এইজনে আকৌ আজি উদযাচি আহি মোৰ ঘৰত থাকিবলৈ আহিছে। নাই, এওঁ কিবা নহয় কিবা এটা এওঁৰ গাত শক্তি আছে। দৈত্যজনে ভাবিলে, ভাবি থাকিবলৈ দিলে। থাকিবলৈ দি ভাবিলে যে এনেহেন এজন লোক যিজনে মোক আজি কিবা নহয় কিবা এটা কৰিবলৈ আহিছে, যে কি নহওক তেওঁ যিহেতুকে আহিছে তেন্তে মই তেওঁক শ্ৰদ্ধা ভক্তি কৰিব লাগে। দিনটো খুব সুন্দৰভাৱে ৰাতিটো ৰাখিলে, থাকিবলৈ দিলে, সুন্দৰকৈ বনালে কোনালে, ভাল ধৰণে খুৱাইছে। তেওঁ দৈত্য ধন টকা পইচা উপচি আছে, খাদ্যৰ সম্ভাৰ বহুত আছে।
সন্তজনক খুব সুন্দৰভাৱে আপ্যায়ন কৰিলে আৰু ৰাতিপুৱা সেৱা সৎকাৰ কৰি তেওঁ ক'লে যে বলক মই অৰণ্যখন পাৰ কৰি থৈ আহোঁ, আপোনাক কোনো আমনি কৰিব নোৱাৰে। আৰু সন্তজনে খুব সুন্দৰভাৱে অৰণ্যখন পাৰ হৈ গুচি গ'ল। কালৰ পৰিপ্ৰেক্ষিতত সন্তজনো এদিন ঢুকালে আৰু সেই দৈত্যজনো ঢুকালে, প্ৰায় 2-3 দিনমানৰ আগা পিছত। দুইটা জীৱ যমদূতে লৈ গ'ল। যমদূতে নি পেলাই জীৱবিলাকক পৰীক্ষা কৰে, কাৰ পুণ্য আছে, কাৰ নৰক আছে, অপুণ্য আছে। দেখিলে যে সন্তজনে জীৱনত কেৱল কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰে, ভাগৱতমুখী লোক, ঈশ্বৰৰ নামৰ বাদে কোনো কাম নকৰে, গতিকে তেওঁ পুণ্যই পুণ্য পুণ্যই পুণ্য, অশেষ পুণ্য জমা হৈ আছে। আৰু এই দৈত্যজনে জীৱনত কেৱল সন্তসকলক অপকাৰ কৰে, লোকসকলক অত্যাচাৰ কৰি মাৰপিট কৰি ধন টকা পইচা কাঢ়ি লয়। তেওঁ জীৱনত কেৱল নৰক যান্ত্ৰণাহে আছে, অপুণ্য আছে। বিচাৰ হলত সৰ্বপ্ৰথমে সন্তজনক ক'লে যে তোমাৰ জীৱনত পুণ্য ৰাশি ইমানেই পুণ্য আছে, কিন্তু এদিন তোমাৰ পাপ আছে। বোলে কি পাপ আছে? এদিন তুমি অসৎ লোকৰ ঘৰত গৈ অন্ন গ্ৰহণ কৰিছিলা, তাৰ কাৰণে তোমাৰ এদিনৰ পাপ হৈছে। কাৰণ সেই দৈত্যজনে লোকসকলক মাৰি কাটি ধন ধান নিয়া যি পাপান্ন, তুমি সন্ত হৈ এদিন তাত ভক্ষণ কৰিলা, মাত্ৰ তোমাৰ এদিনৰ পাপ আছে, আৰু বাকী তোমাৰ পুণ্যই পুণ্য পুণ্যই পুণ্য। গতিকে তুমি কোনটো আগত ল'বা? সন্তজনে ভাবিলে যে মোৰ জীৱনত যেতিয়া পুণ্যই পুণ্যই আছে, গতিকে পাপৰ লেঠাটোকে মাৰি লওঁ প্ৰথমতে, এদিনৰ জানে বাৰু, এদিনৰ। আকৌ সেই দৈত্যজনে কৈছে যে গোটেই জীৱন তোমাৰ পাপেই পাপ পাপেই পাপ পাপেই পাপ, এদিন মাত্ৰ পুণ্য, এদিন তুমি এজন সন্তক এসাঁজ ভাত খুৱাইছিলা, মাত্ৰ এদিনৰ পুণ্য আছে, গতিকে কোনটো আগত ল'বা কোৱা? দৈত্যজনে ভাবিলে গোটেই জীৱনততো মই নৰকত থাকিবই লাগিব, হওক নহওক এদিন যেতিয়া পুণ্য আছে পুণ্যটোকে খাই লওঁ। দৈত্যজনক স্বৰ্গলৈ পঠিয়াই দিলে, আৰু এইজনে কৈছে যে মই পাপৰ লেঠাটোকে মাৰি লওঁ, গোটেই জীৱনটো যেতিয়া মোৰ পুণ্যই আছে। জানে বাৰু, সন্তজনক ক'লৈ পঠিয়াই দিলে? নৰকলৈ পঠিয়াই দিলে, লেঠাটো মাৰি থৈ আহিলে এদিনৰ। আৰু এইজনে এদিন স্বৰ্গত থাকিব আৰু সেইজনে এদিন নৰকত থাকিব। মনত ৰাখিব, বৰ গুৰুত্বপূৰ্ণ কথা। সন্তজনে নৰকত গৈ সৰ্বপ্ৰথমে তেওঁ নৰকৰ জীৱবোৰ হ'ব লাগিব নহয়। সৰ্বপ্ৰথমে তেওঁ যোগ হ'ল মানে বিস্তাপল এনেকুৱাবিলাক হ'বগৈ লাগিব, নৰকৰ জীৱবিলাক তেনেকুৱাহে। যোগ হৈ তেওঁ সৰ্বপ্ৰথমে কপিলী গৰুৰ তেজ খালে। যোগ হ'লেতো খাবই লাগিব, তেজ খাবই লাগিব। কপিলী গৰুৰ তেজ খালে, ইটোৰ পাছত সিটোৰ তেজ খালে, এদিনতে তেওঁ কিমান তেজ ভক্ষণ কৰিলে, তেওঁ ইমান পাপ বাঢ়ি গ'ল, ইমান পাপ বাঢ়ি গ'ল, ইমান পাপ বাঢ়ি গ'ল, তেওঁ পাপৰ সংখ্যা ক্ৰমান্বয়ে বাঢ়ি গুচি গ'ল। তেওঁ প্ৰথম যোগ হ'ল, কপিলী গৰুৰ তেজ খোৱাটো কিমান মহাপাপ হ'ল, আৰু সেই পাপৰ পাছত আকৌ পাপ বাঢ়ি বাঢ়ি এদিনতে লক্ষ লক্ষ তেওঁ পাপ আৰ্জন হ'ল। তেওঁ এতিয়া উদ্ধাৰ হৈ আহিব নোৱাৰে, পোনে গৈ যোগ হ'লগৈ, আৰু যোগ হৈ কপিলী গৰুৰ তেজ খাই দিয়াৰ লগে লগে আকৌ পাপ বাঢ়িলে, আকৌ হৰিলে, আকৌ বেলেগ এটা জীৱৰ পাপ তেজ খালে। যোগ হয়তো তেওঁ সেই কাম কৰিবই লাগিব, আৰু তেওঁ লাহে লাহে পাপৰ মাজলৈ সোমাই 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 গুচি গ'ল। আৰু এই দৈত্যজনে গৈ স্বৰ্গ পালেগৈ। স্বৰ্গত গৈ দেখিছে যে কেৱল আনন্দ, নাম কীৰ্তন। স্বৰ্গত যেতিয়া গ'লে তেওঁ স্বৰ্গতো অভাৱ নাই। তেওঁ ভাবিলে যে এদিনেহে, লগে লগে স্বৰ্গত আদেশ দিলে যে ধন টকা পইচা লৈ আনা, সকলোকে দান দিলে, সেৱা কৰিলে, কাৰণ এদিনৰ ভিতৰতে মই কিমান কি কৰিব পাৰোঁ আৰু, কাৰণ মইতো আকৌ নৰকলৈ যাবই লাগিব। দেৱতাসকলক সেৱা কৰিলে, গুৰুসকলক সেৱা কৰিলে, নাম কীৰ্তন শুনিলে এদিনতে। তেওঁ লাহে লাহে পুণ্য একেদিনে আকৌ বাঢ়ি যাবলৈ ধৰিলে। তেওঁ দান কৰিছে, সন্তক সেৱা কৰিছে, নাম গাইছে, অমিত খাইছে, আৰু খাওঁতে খাওঁতে এদিনতে ইমান পুণ্য আৰ্জন হ'ল, তেওঁ এতিয়া স্বৰ্গৰ পৰা আহিব নলগাই হৈ থাকিলে, কাৰণ পুণ্য বাঢ়ি গ'ল নহয়। যদিও তেওঁ বহু বছৰ ধৰি অপুণ্য আছিল, পাপ আছিল, কিন্তু স্বৰ্গলৈ গৈ সৎকৰ্ম কৰাৰ লগে লগে তেওঁ পাপবোৰ শেষ হৈ গুচি গ'ল। আৰু এইজন যদিও সন্ত আছিল, পুণ্য আছিল, এদিন তেওঁ অসৎ লোকৰ ঘৰত অন্ন খোৱাৰ কাৰণে তেওঁ কি হ'ল? পাপ হ'ল, আৰু লগে লগে পাপৰ লাইনত গুচি গ'ল। যেনেকৈ এটা ভুল কৰিলে আৰু 10টা ভুল কৰিব লগা হয়। মনত ৰাখিব, আমি যে য'তে ত'তে খাওঁ,
লোভটো সহিব নোৱাৰি পাপ কেনেকৈ হয় পুণ্য কেনেকৈ অৰ্জন হয় মই এই কাহিনীৰ মাধ্যমেদি কৈছোঁ আৰু সেই দৈত্যজনে স্বৰ্গত ইদিনাৰ পাছত সিদিনা যেতিয়া পুণ্য বাঢ়ি গ'ল তেওঁ কেৱল স্বৰ্গতেই থাকিব লগা হ'ল আৰু এটা সময়ত তেওঁ পাপ শেষ হৈ গুচি গ'ল ধৰি লওক ৰত্নাকৰ উদাহৰণ আছে ৰত্নাকৰে গোটেই জীৱন পাপ কৰাৰ পাছত ৰাম নামৰ মাধ্যমেদি তেওঁ বাল্মীকি হ'লগৈ শাস্ত্ৰত জল পৰ্পৰ উদাহৰণ আছে আৰু অজামিল গোটেই জীৱন তেওঁ ব্ৰাহ্মণ আছিল সাধনা আছিল কিন্তু বেইচাৰ ঘৰত গৈ পেলাই তেওঁ কি হ'ল জীৱনৰ অপুণ্যখিনি অৰ্জন আমি যে লোভত পৰি যে চেলেকি ফুৰোঁ সহিব ন খাই ফুৰোঁ যে ক'ৰ পৰা আনিছে ক'ৰ পৰা নাই বিচাৰ নকৰাকৈ যে খাই থাকোঁ আমাৰ যে পাপ পুণ্যবিলাক যে হৈ গৈ থাকে মনত ৰাখিব এই কাহিনীটো যদিও কাল্পনিক কাহিনী কিন্তু ইয়াৰ যুক্তিযুক্ততা নথকা নহয় আৰু লগে লগে সন্তজন নৰকগামী হ'ল নৰকৰ পৰা উদ্ধাৰ হ'ব নোৱাৰিলে আৰু নৰকগামীজন স্বৰ্গলৈ গৈ এদিনৰ পুণ্য কৰি তেওঁ ইদিনতকৈ সিদিনা পুণ্য অৰ্জন হৈ গুচি গ'ল মনত ৰাখিব আপুনি কোনোবা এজন সন্তক এদিন এসাঁজ ভাত খুৱাই এসাঁজ ভাত অন্ন প্ৰদান কৰি আপুনি জীৱনৰ কোটি কোটি পুণ্য অৰ্জন কৰিব পাৰে আৰু ঢেৰ পুণ্য অৰ্জন হ'লেও আপুনি যদি পাপান্ন যদি ক'ৰবাত খাইছে বা অসৎ জেগাত যদি যাব লগা হৈছে আপোনাৰ সমস্তখিনি নাইকিয়া হয় এই যে পাপ পুণ্য হৈ থাকে তোলা চালনীৰ গতে এই ব্যৱস্থাটোৱে হ'ল মৈত্য আৰু মৈত্যতে দুখ আৰু সুখ সমানে ভোগ কৰিব লগা হয় আমাৰ প্ৰতি মুহূৰ্তে মুহূৰ্তে পুণ্য অৰ্জন হয় আৰু প্ৰতি মুহূৰ্তে মুহূৰ্তে আমাৰ পাপ অৰ্জন হয় মনত ৰাখিব মনে খাইছেনে কথাটো মনত ৰাখিব পাপ পুণ্য কেনেকৈ অৰ্জন হয় মিনিটত আপুনি চকুৰ যেনেকৈ টিপ মাৰিছে তেনেকৈ পুণ্য অৰ্জন হয় আৰু চকুৰ যেনেকৈ টিপ মাৰিছে তেনেকৈ পাপ আমাৰ জীৱনত হয় আৰু এই পাপ পুণ্যৰ মাজেদি গৈ এদিন আমি এনেকুৱা এটা দিনত উপস্থিত হ'ম আমি খন্তেকতে জীৱনৰ সৰ্বস্বখিনি শেষ হৈ যন্ত্ৰণামুখী হ'ব লগা হয় মনত ৰাখিব আৰু তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে পুণ্য অৰ্জন হ'ব লাগে পুণ্যৰ পৰা যাতে কোনো কাৰণতে আঁতৰি থাকিব নালাগে ভাগৱতৰ পৰা কোনো কাৰণতে আঁতৰি থাকিব নালাগে নহয়নে বাৰু সেইজন যদিও অধৰ্মী আছিল স্বৰ্গলৈ গৈ সেইকাৰণে ভাগৱতৰ পৰা আঁতৰি যোৱাৰ লগে লগে মন মানসিকতাবোৰ আমাৰ কি হয় বেয়ালৈ যায় নাযায় আৰু যেতিয়া ভাগৱতলৈ আহি থাকোঁ ক্ৰমান্বয়টো আমাৰ এতিয়া কমি গৈ আছে কেলেনো যাব লাগে ইমান ধুনীয়া ঠাণ্ডাত জুইৰ ওচৰত বহি আছোঁ তেওঁলোকৰ উদ্দেশ্য যে বিমানবৰাই কি ক'ব সেইটোহে উত্তৰ দিছে কিন্তু বিমানবৰাই নিজৰ বাবেকে একো কথা নকয় ভাগৱতে কৈ আছে ভাগৱত কোনে পঢ়িছে কথা নাই কিন্তু ভাগৱতৰ আসনখনত যোনেই নপঢ়ক তেওঁ কিন্তু ব্যাস আৰু নিগুণবাদী শুকদেৱৰ আসনখন গ্ৰহণ কৰি মহাভাগৱতৰ কথাখিনিকে কোৱা হয় কিন্তু আমাৰ বাহ্যিক দিশত প্ৰত্যেকৰ প্ৰতি থকা দৃষ্টিটো বেয়া সেই গান্ধাৰী নিচিনা এই দৃষ্টিটো বেয়া হোৱাৰ কাৰণে আমি ভাগৱতৰ সন্মুখলৈ আহিব নোৱাৰোঁ মনত ৰাখক আজি এই কাহিনীটো আপোনালোকে মনত ৰাখক এই কাহিনীটো কামত দিব গতিকে এনে মহাভাগৱত অমৃতটো অধিক আজি গৃহতত্ত্ব কথা তেওঁ এই পদবন্ধে লিখিবলৈ কৈ ভগৱন্তৰ কৃপাৰ অবিহনে এনে মহা কথা এনে মহামতী কথা এনে পৰম অমৃত ৰস লিখাটো সম্ভৱ নহয় হে ৰাম জয়তি কমলাসন নাৰদ জয়তি জয়তি যোগীন্দ্ৰ হুকমুনি মহামতী জয় ঋষি মতে অবিদুৰ হৰিপৰ জয়তি নিপেন্দ্ৰ পৰীক্ষিত বংশ ধৰ পৰীক্ষিতক নিপেন্দ্ৰ বুলি কৈছে নি মানে মানুহ অৰ্থাৎ নৰসকলৰ ৰজা নিপেন্দ্ৰ আৰু সেই পৰীক্ষিতক আজি কেনেকৈ অভিশপ্ত হ'ল পৰীক্ষিতৰ বংশ কেনেকৈ শেষ হৈ গ'ল এই কথাখিনি আজি এই মাধ্যমেদি দুজন সন্তসকলৰ মাজত কথোপকথন হ'ল
জয় ঋষি মৈত্ৰেয় বিদুৰ হৰিপৰ জয়তি নিপেন্দ পৰীক্ষিত বংশ ধৰ